তুমি আমার বাবে বিষ্ণু রাভা, এটি জুইৰ শিখা জ্বলি থকা বৈ আছে, বৈ থাকক দেহৰ ধমনী, অগণি কণিকা হৈ বিষ্ণু ৰাভা। তুমি আমাৰ বা নাহৰ ফুলে নুশুৱাই, কপৌ ফুলে নুশুৱাই, যদি ঘৃণা খোপাতে তো ফুটবল ফুটবল খেলো খেলো ফুটবল, ফুটবল ফুটবল খেলো খেলো ফুটবল, সেউজীয়া পথাৰত সুন্দৰ স্বপ্নৰ ফুটবল, সেউজীয়া পথাৰত সুন্দৰ স্বপ্নৰ ফুটবল। নমস্কাৰ, লেষ্টক অনুষ্ঠানত আজি এগৰাকী নতুন অতিথিলৈ আমি উপস্থিত হৈছোঁহি। যিহেতু জুন মাহ চলি আছে, এই জুন মাহত আমি জানো যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুবৰণ কৰিছিলে। আমি ৰাভা দিৱস 20 জুনত পালন কৰি আহিছোঁ। আজি সেই তাৰ লগত সংগতি ৰাখিয়ে আমাৰ মাজত উপস্থিত হৈছেহি অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী সূৰ্য ভাগৱতী ডাঙৰীয়া। সূৰ্য ভাগৱতী আমি স্বাগতম জনাইছোঁ। যিহেতু আমি প্ৰথমতে ক'লোঁ যে 20 জুন বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত বিশেষকৈ আমি ৰাভা দিৱস পালন কৰোঁ, আৰু এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আমি আজি আপুনি এটা সুন্দৰ গীত লিখিছিল তেওঁৰ ওপৰত হেৰি কৰি জীৱনীৰ ওপৰত। সেই গানটো আমি প্ৰথমতে আৰম্ভ কৰিম, তাৰপিছত আমি কথাৰ মাজলৈ যাম। ধন্যবাদ। মই প্ৰথমতে তোমালোক সকলোকে বয়সতকৈ সৰু দিবলৈ কৈছোঁ আৰু ধন্যবাদ যাচিছোঁ, আৰু সমূহ দৰ্শকবৃন্দলৈ মোৰ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ। আৰু যিটো গীতৰ কথা কৈছে সেইটো বহুত আগতে লেখা, প্ৰায় 78-79 লেখা। তেখেতে মানে যেতিয়া ঢুকাইছিলে তাৰপিছত মই লিখিছিলোঁ, তাৰ 5 বছৰমান 6 বছৰৰ পিছত লিখিছিলোঁ মই গানটো। লিখি পেলাই এই লোকনাথ গোস্বামী, হেমাংগ বিশ্বাসৰ ঘৰত গাইছিলেগৈ, আৰু ডক্টৰ ভূপেন হাজৰিকাই শিল্পী পৃথিৱীত এই গানটো খুব আদৰেৰে তেওঁ প্ৰকাশ কৰিছিলে। সেই গানটোৱে গাইছোঁ মই। গানটো অলপমান দিন হ'ল, কেইবছৰমান মই নিজে মানে ৰেকৰ্ডিং কৰিছোঁ, পাব্লিছ কৰিছোঁ। এইটো গানটো এনেকুৱা ধৰণৰ। তুমি আমাৰ বাবে বিষ্ণু ৰাভা, এটি জুইৰ শিখা জ্বলি থকা বৈ আছে, বৈ থাকক দেহৰ ধমনী, অগণি কণিকা হৈ বিষ্ণু ৰাভা। তুমি আমাৰ বাবে তুমি জোৰ হৈ জ্বলি থাকা বিষ্ণু ৰাভা, শোষণৰ ভয়াল জয়াল নিশা। আমি সাৰে আছোঁ, সাৰে থাকিম, আমি সাৰে আছোঁ, সাৰে থাকিম, আকৌ আহিব নতুন পুৱা। তুমি আমাৰ বাবে বিষ্ণু ৰাভা। লিখি থৈ গ'লা তুমি দেৱালে দেৱালে ইতিহাস, তেজেৰে ৰঙা নতুন সূৰ্য উঠিছে পূবত, নতুন সূৰ্য উঠিছে পূবত, দেখিছোঁ সোণালী পূবালী আভা, দেখিছোঁ সোণালী পূবালী আভা। তুমি আমাৰ বাবে বিষ্ণু ৰাভা। সমতাতন্ত্ৰৰ নৱোদিত সূৰ্যৰ প্ৰচণ্ড আলোকে আজি কৰে জ্যোতিষ্মান, সেয়ে আজি গাওঁ আহা নতুনৰে গান। পূবৰ বেলিৰ নাম বিষ্ণু ৰাভা, দুইততে জিলিকিছে তাৰে আভা। কমৰেড ৰাভা তুমি জীয়াই থাকা প্ৰতি কৃষকৰ ঘৰে ঘৰে, জীয়াই থাকা প্ৰতি শ্ৰমিকৰ ঘৰে ঘৰে, জীয়াই থাকা প্ৰতি কৃষকৰ
ঘৰে ঘৰে জীয়াই থাকা। সুন্দৰ গান, তুমি আমাৰ বাবে বিষ্ণু ৰাভা। ইতিমধ্যে এই গানটো আমি দেখিছোঁ যে আপুনি যিহেতু ৰচনা কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত আমি দেখিছোঁ যে নতুন প্ৰজন্ম যথেষ্ট আঁকোৱালি লৈছে আপোনাৰ বহুত বিষ্ণু ৰাভাৰ অনুষ্ঠানত ইউটিউবত যদি আমি চাওঁ আপোনাক এইটো পৰিৱেশন কৰিছে। এতিয়া আপুনি যিহেতু বিষ্ণু প্ৰসাদ ৰাভাৰ সময়ৰ মানুহ বা তেওঁক যদিও লগ পোৱা নাই তথাপিও আপুনি তেওঁৰ আদৰ্শ বা তেওঁৰ কথাখিনি আপুনি ভালকৈ জানে। এতিয়া আপুনি বিষ্ণু প্ৰসাদ ৰাভাক আপুনি কেনেদৰে ভাবে এজন আপুনি সংগীত শিল্পী হিচাপে বা তেওঁৰ কাৰ্যৰ কাৰণে কেনেকুৱা ধৰণৰ বুলি আপুনি বিশ্লেষণ কৰিব? বিষ্ণু ৰাভাৰ মই নামৰূপ সাৰ কাৰখানাত 67 জইন কৰা, তাৰপিছত 74 মই ইউনিয়নত আছিলোঁ। তাৰপৰা ইউনিয়নত থাকি মোৰ লগৰকেইজন ইমাৰ্জেঞ্চি হ'ল, ইমাৰ্জেঞ্চিত মোৰ লগৰখিনি জেলত লৈ গ'ল 18 মান থাকিলে। সেই গোটেই পিৰিয়ডটো ক্ৰাইচিছৰ পিৰিয়ডটোত মই জেলচিকিৎসা আছিলোঁ। গোটেই সাৰ কাৰখানাৰ প্ৰায় 2500 মানুহে মোকে মানে সমৰ্থন দিয়ে আৰু কাৰণ দুৰ্যোগৰ মুহূৰ্তত আৰু এই যে সংগ্ৰামৰ এটা পাতনি মেলিলোঁ, সেই যে শ্ৰমিকৰ মাজত ট্ৰেড ইউনিয়নৰ লৈ পেলাই এটা সংগ্ৰাম, তাৰ মাজত মই গৈ থাকোঁতে কিছু অভিজ্ঞতা হ'ল। আৰু বিষ্ণু ৰাভাৰ বিষয়ে মই পঢ়িছিলোঁ আগতে, জ্যোতিপ্ৰসাদৰ ওপৰত পঢ়িছিলোঁ। তেতিয়া কি হ'ল মানে ৰাভাৰ আদৰ্শটোক মই বুজি পালোঁ যে তেখেতে খাটি খোৱা মানুহৰ কাৰণে মানে গোটেই জীৱন পাঠ কৰিলে, গীত মাত সকলো তেওঁ নাছিল কি। আৰু সেই আদৰ্শটো তেখেতৰ আদৰ্শটো লৈ মই বুজি পালোঁ যে সমাজত দুটা শ্ৰেণী থাকে, খাটি খোৱা মানুহখিনিয়ে 90% সৰ্বসাধাৰণ মানুহ। আৰু এই মানুহখিনিৰ কাৰণে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, পল্লৱচন্দ্ৰ সিহঁতে বা গোটেই আমাৰ মহান পিট চিগাৰে হওক, এই গোটেইখিনি মানুহে গোটেই বিশ্বজুৰি যিটো সংগ্ৰাম কৰিছে, সেই সংগ্ৰামৰ যাতে মই অকণমান একণিকা পোহৰ লৈ মই যাতে আগবাঢ়িব পাৰোঁ, সেইটো মোৰ পণ। সেইকাৰণে বিষ্ণু ৰাভা, মোহিনী ৰাভা যেতিয়া আহে নামপুৰলৈ আহিলে মোৰ ঘৰতে থাকে, প্ৰায় মোৰ ঘৰতে থাকে তেখেতৰ সান্নিধ্যটো সাংঘাতিক, মানে বৰহু মানুহ। আৰু তেখেতলোকৰ একদম সাধাৰণতে দখনা এখন পিন্ধি আহে আৰু এই চাদৰখন লৈ আহে, খুব ঠাণ্ডাটো ঘৰৰ পৰা এনেকুৱা বাহিৰলৈ যায়গৈ মানে, তেনেকুৱা এটা মই পাইছোঁ। আৰু ডাঙৰ কথা কি, এই গানটোৰ প্ৰথম লাইনটো তুমি আমাৰ বিষ্ণু ৰাভা, এই বিষ্ণু ৰাভাৰ যিটো সমাধি তেজপুৰ আছে, সেই সমাধিটোত এই লাইনকেইটা লেখা আছে। আপুনি ৰচনা কৰি? মোৰ নামটো নাই, গম পাইছোঁ, কিন্তু তাত তুমি আমাৰ বিষ্ণু ৰাভা এতিয়া জুই শিখা জ্বলি থকা এই লাইনটা তাত মই ছাডেনলি দেখিলোঁ। এবাৰ এই অৰুন্ধতী পদ্মাৱতী ইয়াত আছিলে, তাত গুচি গ'লোঁ। তাৰপিছত মই গৈছিলোঁ এবাৰ, মোক ক'লে চাওকচোন এইটো আপোনাৰ গান নাজানো। মই ক'লোঁ মইতো ক'ব নোৱাৰোঁ। মানে কথাটো কি হ'ল, এই লোকনাথ গোস্বামীহঁতে নামঘৰত আছিলতো, তেওঁলোকে এই গানটো লৈ গ'ল। এই গান পবিত্ৰ প্ৰাণ গোস্বামী, দুলাল মানকী, এনেকৈ অঞ্জু দেৱী, এই গোটেই প্ৰায় 15জন শিল্পীয়ে মানে অসমত প্ৰথম এটা গান বিষ্ণু ৰাভাৰ কেছেট এটা উলিয়ালে গীতৰ। সেই গীতটোত ভূপেন হাজৰিকাই তাৰ প্ৰচ্ছদটো আঁকিলে, আমি খাই আছোঁ বুলি। আৰু প্ৰথম গানটো, লিড গানটো মোৰ গানটো দিলে, তুমি আমাৰ গোটেইখিনি গাইছে, বাকীখিনি ৰাভাৰ গান। এইটো বিষ্ণু ৰাভাৰ গীতৰ প্ৰথম কেছেট কিন্তু অসমত, যিটো আপুনি লিখিছিলোঁ গানটো। এতিয়া এই মুহূৰ্তত যদি আমি আপুনি বিষ্ণু প্ৰসাদ ৰাভাৰ মানে তেওঁতো বহুত গান লিখি থৈ গৈছে বা ৰচনা কৰি থৈ গৈছে, কোনটো গীত আপুনি এই মুহূৰ্তত ভাল পাব লগা? মই প্ৰেমৰ গান এটা গাওঁ। ঠিক আছে, দুটা পূৰা নাগাওঁ, মানে এইটো প্ৰেমৰ অসমৰ প্ৰেমৰ সংগীতত এইটো এতিয়ালৈকে বেষ্ট। ডাঙৰ ফুলে নুশুৱাই, তগৰ ফুলে খুৱাব, তগৰ ফুলে নুশুৱাই, কপৌ ফুলে খুৱাব, নাহৰ ফুলে নুশুৱাই, কপৌ ফুলে নুশুৱাই, যদি ঘিৰা খোপাতে তোৰ হিয়া ফুলে পাৰি দিম, বুজি খোপাতে মন নাহৰ ফুলে গোটেই গানটো নাগাওঁ, দীঘল হ'ব। ঠিক আছে, মানে এই গানটো সঁচাই, এই গানটো শুনিও ভাল লাগে। মানে এই গানটো মানে বিষ্ণু ৰাভা কেলকাতাত থাকোঁতে
এবাৰ চিনেমা চাবলৈ গ'ল তাত ইংলিছ চিনেমাখন চাইছিলে তাৰপিছত ইংলিছ টিউনটো তেওঁ খুব ভাল পালে তেওঁ আহি পেলাই ঘৰলৈ আহি তই ভাবি এই গানটো সেই সুৰ নহয় কিন্তু মনতটো যিটো অনুৰণন হৈ আছিলে সেইটো ভিত্তি কৰি তেওঁ এই গানটো লিখিছে বুলি তেওঁ লিখি থৈ গৈছিলে আৰু আপুনিতো বিশেষকৈ আপুনি বহুত মানে আপোনাৰ সান্নিধ্যত বহুত ল'ৰা ছোৱালী শিকিছিলে বিশেষকৈ আপুনি যিহেতু ক'লে যে বৰ্ণালী কলিতাও বৰ্ণালী কলিতাটো মই একদম সৰুৰ পৰাই শিকাইছোঁ বুলি ক'ব পাৰোঁ গান এতিয়া বিশেষকৈ আপুনি যদি এতিয়া আপুনি নিজৰ ক'লে যে আপুনি এই গানটো ভাল লাগে আৰু সৰু ল'ৰা ছোৱালীক শিকাবলৈ হ'লে বিষ্ণু ৰাভাৰ কোনটো গান আপুনি প্ৰেফাৰ কৰিব মানে তেওঁলোকক গাবলৈ এই গানটো চবেই শিকায় বিলতে আলিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে ভোমৰা উৰিছে সানিছে ৰেণুৰে বল বিলতে আলিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল আৰু আছে পিছলৈ আছে গম পাইছে আৰু আপুনি যিহেতু ক'লে যে আপুনি নামৰূপৰ কি বুলি কয় ফাৰ্টিলাইজাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ আপুনি জেনেৰেল ছেক্ৰেটাৰী দায়িত্বত আছিলে তাৰপিছত আপুনি অফিচাৰ্ছ কাউন্সিলৰ এছ'চিয়েশ্যনৰ কেইবাবছৰ ধৰি আপুনি দায়িত্বত আছিলে ইউনিয়নৰ ফাৰ্টিলাইজাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ মই নট লেছ দেন 18 বছৰমান আছিলে মানে এটা দীঘলীয়া সময় আৰু ইমাৰ্জেঞ্চি পিৰিয়ডটো মই আছিলোঁ সেইটো বৰ দুৰ্যোগপূৰ্ণ মোৰ এছ পিয়ে মোক মাতি নি টেবুল চেবুল ঢুকি মোক চিকিউৰিটি পাব্লিকে মানে কথা পাতিবলৈ ভয় কৰে কিন্তু বিৰাট শ্ৰদ্ধা কৰে কি কয় সেই পিৰিয়ডটা আছিল যাক বৰ সেই পিৰিয়ডটোতেই মানে কচোন তুমি কি মানে মোৰ বস্তুটো এনেকুৱা হৈছে যে আপুনি শ্ৰমিক নেতা হিচাপেও আছিলে বা অফিচাৰ্ছ আছিলে আপুনি মানে কি এটা মানে নেতৃত্বত লৈ আছিলে আমি যেনেকৈ দেখিছোঁ যে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱো কৃষকক লৈ পিনে বা এটা তেওঁ নেতৃত্ব লৈ পিনে আগুৱাই নিছিলে এতিয়া তেওঁ মানে এটা আন্দোলনৰ মানে পৰোক্ষভাৱে নহ'লেও প্ৰত্যক্ষভাৱেও তেওঁ জড়িত হৈ আছিলে এতিয়া তেওঁ বিভিন্ন গান ৰচনা কৰিছিলে ৰাভাদেৱে কৃষকসকলক লৈ বা হেৰিও লৈ এতিয়া আপুনি তেওঁৰ কোনটো গান মানে আপুনি সেইটো গান হয় গানটো লিখি এই গানটো ধৰা তেওঁ নিজকে প্ৰথমতে RCPIৰ সদস্য হৈছিলে তাৰপিছত তেওঁ CPIৰ সদস্য হ'ল আৰু শেষ মুহূৰ্তত জীৱনৰ শেষ মুহূৰ্তত তেওঁ ঘোষণা কৰি গৈছে তেওঁ কৈছে মাৰ্ক্সবাদে মোৰ জীৱনৰ প্ৰশান্তি আনি দিলে বুলি কৈছে তেওঁ কৃষকৰ কাৰণে গান গাইছে বুল 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 কৃষক শক্তি দল ও বনোৱা সমনীয়া আগমাৰি যাওঁ বুল 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 কৃষক শক্তি দল ও বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বুল জাগ 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 মজুৰ জোৱান নিৰ্যাতিত নিপীড়িত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে লুকাই আছে অসীম শক্তি বল প্ৰমাণ খিয়াৰ মাজে কোনো আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি দল আচলতে আমি বিষ্ণু ৰাভাৰ বিষয়ে কৈ থাকিলে আমাৰ কৈ উৰুৱাকে নপৰিব অন্ত নপৰিব ইমানখিনি তেওঁৰ বিষয়ে আলোচনা কৰিবলগীয়া হে বিপ্লৱী বীৰ অধিনায়ক হে দিয়া অগণি বাণী বিপ্লৱৰ ভাঙা বন্দী খাল কৌটি কালৰ মুক্তি হওক নিৰ্যাতিত মুক্তি হওক নিৰ্যাতিত এইটো তেওঁৰ আদৰ্শ তেওঁ কৈছে মোৰ ওপৰ মানুহখিনিয়ে মোৰ সংস্কৃতি বুজি নাপায় ধনী চিনিকি মোক এই তল মজলীয়া সাধাৰণ মানুহে তাৰ ইয়াৰ আমুঠু মোৰ ৰস চুহি চুহিয়ে মোৰ দিছে আৰু মই গীত মাত লিখিছোঁ
তেওঁ আচলতে সেইটো কথা ক'লোঁ আমি অতি কম সময় সীমিত সময়ত তেওঁৰ বিষয়ে কৈ আলোচনা কৰি সম্ভৱে নহয় অসম্ভৱ এটা কথা এতিয়া আমি অকণমান তাৰ পৰা আঁতৰি আহিছোঁ এতিয়া আমি জানিব বিচাৰিব আমাৰ দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব সূৰ্য ভাগৱতী দেৱৰ জন্মস্থান বা তেওঁ কি কৰিছিলে বা কেনেকুৱা ধৰণৰ কি আমি যিহেতু ক'লোঁ যে অসম চৰকাৰৰ এজন শিল্পী পেঞ্চনাৰ প্ৰাপ্ত আপোনাৰ বিষয়ে অলপ দুআষাৰ কৈ দিয়ক দৰ্শক অসম চৰকাৰে মোক শিল্পী পেঞ্চন দিয়াৰ কাৰণে মই চৰকাৰলৈ নথৈ মানে কৃতজ্ঞতা মানে জনাইছোঁ এইকাৰণে মই যদিও জেনেৰেল ছেক্ৰেটাৰী সুদীৰ্ঘ অফিচতে আছিলোঁ কিন্তু মোৰ ৰিটায়াৰমেণ্টৰ পিছত মোৰ পানী ধানৰ ওচৰ অৱস্থা ঘৰ এটা যিকেইটা পি এফৰ পালোঁ ঘৰ এটা বনালোঁ নাহৰকটীয়া বালিজানত তাৰপিছত পইচা নাইকিয়া হ'ল ছোৱালীকেইজনী বিয়া চিয়া দিব লাগে যা হওক বাৰু তাত সেই তেনেকুৱা এটা বহুত মোৰ 8,000 টকাকৈ মন্থলি মই পালোঁ এইটো মোক বিৰাট সহায় কৰিলে গতিকে মই কৃতজ্ঞতা জনোৱাৰ ভাষা নাই চৰকাৰক আৰু কিমান চনত পাইছিল আপুনি মই 2017 কি কয় মোৰ এই বালিমাৰ বাগান হয় ওচৰতে তাত জন্ম হৈছিল দেউতা বাগানৰ কৰ্মচাৰী আছিলে আৰু দেউতা বৰ সংগীত ৰসিক আছিলে একদম ভুল নাইতে আমাৰ ঘৰত গান হয় তাবলা গান গোটেই আমাৰ বাগানৰ ষ্টাফবিলাক আহে তাৰপিছত গীত মাত হয় আৰু গোটেই সেই পৰিৱেশ আৰু মোৰ মা আছিলে বৰ আইনাম শিৱসাগৰ কালুগাঁৱৰ অঞ্চলৰ মানুহ সেইবিলাক ৰজাদিনীয়া গাঁওটো পুৰণা গাঁও এইবিলাক তাৰ পৰা অহা মানুহ গতিকে তেওঁলোকৰ আইনাম গোসাঁইনাম গোটেইখন আমাৰ ঘৰত মানে এই ওচৰৰ গাঁওখিনিৰ মানুহ মহিলাসকল তেওঁলোকে এইবিলাক অসমীয়া সংস্কৃতি বৰকৈ নাজানে কিন্তু মানে আমাৰ এই আইনাম বিয়া বৰকৈ নাজানে তেওঁলোকে আহি আমাৰ ঘৰত মানে 15 দিনৰ 10 দিনৰ মূৰে মূৰে এইবিলাক হৈ থাকে পকা মিঠৈ খাওঁ আইনাম গোসাঁইনাম ঘোৰ অন্ধকাৰ শিলা বৰশিলে সেই তেতিয়াই শুনিছোঁ সেইবিলাকতো মনত সোমাই গৈছে যে অসমীয়া গীত মাতটো ইমান ঐশ্বৰ্যশালী তেতিয়া মানে আমাৰ বাগানৰ কোৱাৰ্টাৰত কেইজন মানুহ আহে এজনমান কেতিয়াবা আহে দুজনো আহে কেতিয়াবা টোকাৰীখন আহে সৰু টোকাৰীখন এই গীত মাত গায় আমিতো শুনো আৰু ভাল লাগে পিছলৈ গম পালোঁ সেইটো অসমীয়া বনগীত আৰু অসমীয়া বনগীতৰ জন্ম আপাৰ আছাম ল'ৰা আছাম নহয় কিন্তু অসমীয়া সংগীতৰ এটা অনুপম ঐশ্বৰ্য মানে এই বনগীতটো আন ঠাইত নাই কিন্তু দেই তাৰপিছত আপুনি সৰুৰ পৰা শুনি আহিছিলে তাৰপিছত আপোনাৰ সংগীত যাত্ৰা কেনেকৈ তাৰপিছত মই সংগীত কলেজত মোৰ সংগীতৰ প্ৰফেচৰ বৰুৱা ছাৰ আছিলে তেখেতৰ আণ্ডাৰত মই শাস্ত্ৰীয় সংগীতটো যিমান পাৰোঁ শিকিলোঁ কিন্তু মই ফাইনেল ডিগ্ৰীটো ল'ব নোৱাৰিলোঁ এইবিলাক বুজি থাকোঁতে কিন্তু তাৰ পিছতে মই মানে গোটেই অসম জুৰি মানে এটা পৰিক্ৰমা হ'ল মোৰ শদিয়াৰ পৰা ডুমডুমাৰ পৰা ডিগবৈৰ পৰা মাৰ্ঘেৰিটাৰ পৰা শিৱসাগৰৰ পৰা একদম সিফালে তোমাৰ গুৱাহাটী গোটেই শ্বিলং তিলং ত্ৰিপুৰা পৰ্যন্ত মই গান গালোঁ ভাৰতীয় গণনাট্যত মই সংঘত গুৱাহাটীত জড়িত হ'লোঁ তেতিয়া গম পালোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম সভাপতি আছিলে বিষ্ণুপ্ৰসাদ ৰাভা ছেকেণ্ড সভাপতি আছিলে যিটো ঘৰত অৰিজিনেল বিষ্ণুপ্ৰসাদ নাচিছিলে সেই ঘৰটোত আমি আছিলোঁ মানে সদায় গোট খাওঁ তাতে গীত মাত শুনো না তেতিয়া মই তেতিয়া এইটো বহুত নাজানে কিন্তু দেই যিটো গণসংগীত পৃথিৱীত গণসংগীত বোলা বস্তু এটা আছে সেই তেতিয়া মই এই গণসংগীত ফ্ৰান্স ৰিভলিউশ্যনত গোৱা গান ৰাইজ অফ প্ৰিজনাৰ্ছ অফ ষ্টাৰভিশ্যন সেইবিলাক গান বা অল্ড মেন ৰিভাৰ Old man river, that old man river, he must know something, but don't say nothing. He keeps on rolling, he keeps on rolling along, wisting of parody. এইবিলাক গীতৰ প্ৰতি মানে এটা ধাউতি হাবিয়াস হ'ল তাৰপিছত মই বুজি পালোঁ যে এনেকুৱা গণসংগীতৰ নিচিনা গীত মাত লিখিব পাৰিলে ভাল হয় কিন্তু তাৰ আগতে মই কৈ লওঁ দেই যিহেতু ফুটবলৰ এটা ছিজন চলিছে ইয়াত এতিয়া ৱৰ্ল্ড কাপ চলি আছে মানুহে ৰাতি চাইছে বৰ ধুনীয়া ধুনীয়া ফুটবলৰ ভৰি যাদু দেখিছোঁ আমি গতিকে মই আকৌ মোৰ বন্ধু আছিলে টচেন বৰা ঢুকালে যে মোৰ খুব ইণ্টিমেট বন্ধু আছিলে সি এই ফুটবল স্কুলখন খুলিছে ওপৰত তেওঁ খুলিছিলে খুলি পেলাই নীতি বৰা ঘৈণীয়েক প্ৰায় ৰাতি গধূলি মই তাত বহোঁগৈ তেওঁ স্কুলখনক ল'ৰাবিলাকক ট্ৰেইনিং দিয়ে ফুটবল মোক এদিন দুদিনমান আহি খুব পিছত কৈছে তুমি গান এটা লিখা ফুটবলৰ ওপৰত অসমত গানেই নাই তুমি লিখা
আৰু মই তাত শিকাব লাগিব মোক কিবা লাগিলেকে এদিন লিখিলোঁ সেই 2টা লাইন গাই দিছোঁ ভালে হ'ব এতিয়া মানে কি যেতিয়া আমাৰ ৱৰ্ল্ড কাপ চলি আছে আৰু এই গানটো আমাৰ কাৰণে প্ৰাসংগিক এটা হ'ব সেইকাৰণে মই কৈছোঁ ফুটবল ফুটবল খেলো খেলো ফুটবল 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 খেলো খেলো ফুটবল সেউজীয়া পথাৰত সুন্দৰ স্বপ্নৰ ফুটবল সেউজীয়া পথাৰত সুন্দৰ স্বপ্নৰ ফুটবল 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 খেলো খেলো ফুটবল ডিচিপ্লিন আৰু দক্ষতা অনুশীলনী আৰু একতা ডিচিপ্লিন আৰু দক্ষতা অনুশীলনী আৰু একতা আমাৰ এই মূলধন আমি খেলো ফুটবল আমাৰ এই মূলধন আমি খেলো ফুটবল জয় পৰাজয়ৰে ফুটবল হয় চিৰ উজ্জ্বল জয় পৰাজয়ৰে ফুটবল হয় চিৰ উজ্জ্বল ফুটবল ফুটবল খেলো খেলো ফুটবল সেউজীয়া পথাৰত সুন্দৰ স্বপ্নৰ ফুটবল আমি স্বপ্নৰ ফুটবল এতিয়া টিভিত দেখি আছোঁ মাৰাডোনাৰ পেলে এইবিলাকৰ স্বপ্নৰ ফুটবলটো আমাৰ অসমীয়াৰ দৰে কেতিয়া মানে কিন্তু অসমৰ ডক্টৰ ভূপেন হাজৰিকাই ক্ৰীড়াংগনৰ ওপৰত লিখিছে এই পৃথিৱীৰ ক্ৰীড়াংগন কিন্তু ফুটবলৰ ওপৰত অসমত গান নাই দিছ ইজ দি অনলি চং চ' ফাৰ তোমালোকে পাৰিলে প্ৰচাৰ কৰিবা গানটো দিয়া নাই আৰু আছে ধুনীয়া গানটো ভাল হৈছে আৰু এতিয়া প্ৰাসংগিক হৈ আছে বিশ্বকাপ চলি আছে সেইকাৰণে মই গাই দিলোঁ আৰু শিশুৰ কথা যে কৈছে শিশুৰ কথা মই আহিবলৈ লৈছোঁ যে আপুনি গান লিখিছে এতিয়ালৈকে টোটেল আপুনি কিমান গান লিখিছে ৰচনা সাংঘাতিক নহয় কিন্তু কথা 150মান গান লিখিছে গানে সুৰে চব গানে সুৰে দুটা কৈছে আৰু তাৰ ভিতৰত শিশুৰ কিবা কাৰণে শিশুৰটো বহুত লিখিছোঁ মই বিশেষকৈ ডিব্ৰুগড়ত মোৰ ভণ্টি এজনী আছে কল্পনা ভাগৱতী প্ৰফেচাৰ ৰেডিঅ' আৰ্টিষ্ট তাই এখন সংগীত কলাক্ষেত্ৰৰ ডাঙৰ স্কুলখন আছে একদম 60-70জন ষ্টুডেণ্ট থাকি তাই শিকায় সিহঁতি মানে আজিকালি এইবিলাক কি উলিয়াই যে গানৰ ইউটিউব দিয়ে সেইবিলাকত মোৰ পৰা গান পইচা দিয়ে দি পেলাই সেইখিনি গান লয় ৰেকৰ্ড কৰে তেনেকৈ মই এটা গান গাইছোঁ বাৰু সেই গান এইটো গান ৰেকৰ্ড কৰা নাই কিন্তু দেই এইটো গান একদম সৰু সৰু কাৰণে চৰাইবিলাকৰ নাম ল'ৰা ছোৱালীবিলাকে নাজানে যে সুখী অতি খৰালি সবাহলৈ নগলি বেলি পৰিল কেতিয়াবা কিয় কৰ ধেমালি সুখী অতি খৰালি সবাহলৈ নগলি বেলি পৰিল কেতিয়াবা কিয় কৰ ধেমালি ঠেং দীঘল বগলী মাছ খাবলৈ নেৰিলি ঠেং দীঘল বগলী মাছ খাবলৈ নেৰিলি সেয়েহে হবলা সবাহলৈ নগলি সুখী অতি খৰালি সবাহলৈ নগলি তেনেকৈ মানে যাতে ল'ৰা ছোৱালীকে মানে চৰাইবোৰ চিনাকি চৰাই তিলি এষাৰেং আহিলি আকাশলৈ উৰিলি যাব লাগে সবাহলৈ কিয় কৰ ধেমালি তেনেকৈ তেলীয়াখানিটো চিনি নাপায় কিন্তু এটলিষ্ট নামটোতো শুনিব যে আমাৰ তেলীয়াখানি বোলা চৰাই এটা আছে বুলি সুখী অতি বোলে চৰাই এটা আছে ঠেং দীঘল বগলী সুন্দৰকৈ আপুনি গীতবোৰ ৰচনা কৰি আছে আৰু এতিয়া আপুনি কেনেদৰে ব্যস্ত হৈ আছে এই প্ৰথমতে কৈছোঁ নহয় ডিব্ৰুগড়ত মোৰ এক্টিভিটি বেছি হয় তাত প্ৰায় যাওঁ এতিয়া 20 জুনত চাবুৱাত মাতিছে বিষ্ণুৰাভা দিৱসত যাম বুলি কৈছোঁ আৰু গতিকে তেনেকৈ মানে মাজতে আৰু এটা কথা কৈ দিলোঁ যে আপোনাৰ এতিয়া দেখিছোঁ যে আপুনি ইমান ধুনীয়া ধুনীয়া গীত ৰচনা কৰে আপোনাৰ যথেষ্ট প্ৰতিভাশালী বা নামৰূপ অৱসৰ গ্ৰহণ কৰা আপোনাৰ টাইম হৈ গ'ল আপুনি আপোনাৰ 18 বছৰ হ'ল এতিয়া আপোনাৰ কেতিয়াবা এনেকুৱা মনত ভাৱ হয় নেকি বা আমি নামৰূপবাসী হিচাপে আমি গৌৰৱবোধ কৰোঁ যে আপুনি নামৰূপত আছে আপোনাৰ নিজৰ ভাৱ হয় নেকি যে আপুনি নামৰূপত নাথাকি যদি গুৱাহাটী থকাহেঁতেন বা আপোনাৰ সমসাময়িক যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে যিমান প্ৰচাৰ লাভ কৰিলে সেই ক্ষেত্ৰত আপোনাৰ কিবা মনত কিবা আপোনাৰ আফচোচ আছে নেকি বা এনেকুৱা ধৰণৰ কিবা টেকনিকেল কথা বুজিছে নাই মই যেতিয়া গুৱাহাটীত থিতাপি লৈছিলোঁ আগতে প্ৰায় মানে গুৱাহাটীত এখন ফিল্ড আছিলে মই জজফিল্ড ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত বহুত প্ৰগ্ৰেম কৰিছোঁ মানে ৰবীন্দ্ৰনাথ ভৱন তৱনত বহুত গান গাইছোঁ আৰু বহুত ঠাইলৈ ধুবুৰী চুবুৰী ত্ৰিপুৰা গৈছোঁ মই তেতিয়া
গুৱাহাটী কেম্প কৰি লোৱাৰ কাৰণে মই গোটেই অল আছামত এটা পৰিস্থিতি পাইছিলোঁ এইফালে তোমাৰ ডুমডুমাততো মই ৰেগুলাৰ যাওঁ ডুমডুমা এইফালে তোমাৰ এইফালে মাৰ্ঘেৰিটা চাৰ্ঘেৰিটা ডিগবৈ চিগবৈ প্ৰগ্ৰেম বহুত কৰিছোঁ মই কথাটো কি গুৱাহাটী কেন্দ্ৰিক হ'লে তুমি প্ৰচাৰটো অল আছাম হয় আমাৰ এইফালে তুমি যিমানে প্ৰতিভা হওক এইফালে ৰাজেন গোহাঁইহঁত আছে আমাৰ কিমান ভাল ভাল শিল্পী আছে তেখেতসকলে কিন্তু প্ৰশান্ত বৰদলৈ মোক ভালকৈ মোৰ লগৰ এই বুলি ক'ব পাৰি চিনি তেখেতে গুৱাহাটীত কেম্পটো হোৱাৰ কাৰণে হ'ল কিন্তু বাকীবিলাকে এইটো পচি থাকিলে চিনি নাপায় কিন্তু গুৱাহাটীত তুমি অলপ পইচা যেনেকৈ গান এটা প্ৰথম উলিয়াই দিলে গোটেই অসম আৰ্টিষ্ট হৈ পেলাই নাই এনেই অকল প্ৰসাৰটো মানে আমি বেছি পাওঁ নিচিনা লাগে গুৱাহাটী মানে সেইকাৰণে আপোনাৰ কিবা মনত কিবা এনেকুৱা হেৰি আছে মই অন্য একো নাই মই যদি আজি গুৱাহাটীত থাকিলোহেঁতেন তেতিয়া মই প্ৰচাৰটো পালোহেঁতেন এনেই অসমৰ ৰাইজৰ মোৰ কথাটো এইটো ভূপেন হাজৰিকাই অসমত বৰকৈ থাকিব পৰা নাই ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে কেলকাতা আশ্ৰয় দিছে বঙালী মানুহবিলাক বৰ সাংঘাতিকটো সিহঁতে একদম আৰ্টছক ভৰি সেৱা কৰি থাকে মানে মই নিজে পাইছোঁ তাত ইয়াত মানে আদৰটো কম কল্পনা লাজমিন থকাত ভূপেন হাজৰিকা কিমান সন্দেহ হয় গতিকে সেইখিনি আছে দেই বিষ্ণুপ্ৰসাদতো জেলতে ভৰাইছিলে নি পেলাই যাওক বাৰু এই শংকৰদেৱতো খেদিছিলে শংকৰদেৱে ইয়াৰ পৰা খেদি দিছে আনকি জুবিনো ভিক্টিম হৈছে শেষত ধন্যবাদ আমি যথেষ্ট সময় ল'লোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম আমাৰ সূৰ্য ভাগৱতীদেৱৰ স্বাস্থ্য ভালদৰে থাকক ভগৱানে তেওঁক সুস্বাস্থ্য ৰূপে এনেদৰে তেওঁ সমাজৰ কাৰণে যিদৰে অৱদান আগবঢ়াইছে সেয়া পৰৱৰ্তী পৰ্যায়তো তেওঁ সকলোকে মানে দিব পাৰে যিটো অৱদান তেওঁ বিশেষকৈ কণ ল'ৰা ছোৱালীৰ কাৰণে যিটো তেওঁ ইতিমধ্যে তেওঁৰ ৰচনাৰাজি কণ ল'ৰা ছোৱালীক উদ্বুদ্ধ কৰিছে অনুপ্ৰাণিত কৰিছে সেই কথাখিনি আমি সকলোৱে নিশ্চয় স্বীকাৰ কৰিব লাগিব আপোনাক ধন্যবাদ জনাইছোঁ